কৃষ্ণ ২ নং চেঙেলীগাঁও বৰনাম ঘৰত ৫৭৭তম গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে অকণমান নিয়ম পালন কৰা হৈছে। তালৈকে বুলি আহিছোঁ। এয়া ভাগৱত উলিয়াই আনিছে। ভাগৱতত একগছি এটাত গুৱা পাণ অৰিহণা দি সেৱা কৰিবলৈ লৈছোঁ। যিহেতু এইকেইদিন ক'লৈকো ওলাই অহা নাই, আজি ভাগৱত বুলি এয়া ঠগীখন আগবঢ়াই মই সেৱা কৰিবলৈ ধৰিছোঁ। মোৰ লগতে আৰু ভালেকেইজন আছে। নিয়ম এটা পালন কৰিছে চেঙেলীগাঁৱৰ ৰাইজে, কাৰণ দেশৰ পৰিস্থিতি ইমান ভাল নহয়। জুবিন দাৰ সেয়া গাঁৱতো বাধা বিঘিনি ভালেমান কেইবাজনো আই বাপ ঢুকালে একেটা মাহতে। সেয়েহে বাহুল্য কৰা নাই আৰু নিয়ম এটা যে সেইটো পালন কৰিবই লাগিব গুৰুজনাৰ বুলি, সেয়েহে নিয়ম পালন কৰিছে। তাতে অকণমান ওলাই আহিছোঁ। মোৰো স্বাস্থ্য বৰ ভাল নহয়, এইকেইদিন ক'লৈকো যোৱা নাই। আজি অকণমান সেৱা কৰোঁ বুলি আহিলোঁ। এইদৰে ৰাইজৰ পাছে পাছে গৈছোঁ, অকণমান ভিডিঅ'ও তুলিছোঁ। বেছি দূৰ শোভাযাত্ৰাটোও যোৱা নাই, অকণমান গৈছে, কাৰণ দেশৰ পৰিস্থিতি ভাল নহয়। সেয়েহে আপোনালোকক এই যিকণ নিয়মতেই মই গৈছিলোঁ সেইকণকেই দেখাইছোঁ। কৃষ্ণ দায় দোষ নধৰিব আৰু দেই। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ